BTC নিৰ্বাচনত BPF আৰু UPPL এক হোৱাৰ সম্পৰ্কত প্ৰতিক্ৰিয়া যদি BTC বাসীৰ সৰ্বাংগীন উন্নয়নৰ কথা ভাবি এপছুৱে আঞ্চলিক দলসমূহ একত্ৰিত হোৱাটো বিচাৰিছে তেন্তে খুব আদৰণীয় পদক্ষেপ দিল্লী নাগপুৰৰ ইছাৰাত চলা বিজেপি দলে কৰা আগ্ৰাসনৰ প্ৰতি লক্ষ্য ৰাখি যদি এপছুৱে আমাক একত্ৰিত হোৱাটো বিচাৰিছে তেন্তে আমি BPFৰ পৰা স্বাগতম জনাইছোঁ BPFৰ কেন্দ্ৰীয় নেতা তথা প্ৰাক্তন EM জগদীশ চৰকাৰৰ ভাষ্য মই পুনচাতে ব্যক্তিগতভাৱে দীপেন বড়োৰ যেটো পদক্ষেপ এটো মই স্বাগতম জনাইছোঁ ওয়েলকাম জনাইছোঁ আৰু মই আপিলো কৰিছোঁ যে এই নাগপুৰ আৰু দিল্লীৰ যেটো আগ্ৰাসন আমাৰ এই কাউন্সিল অসমত থকা যিবিলাক কাউন্সিল একমাত্ৰ BTC আৰু ৰাভা হাছং বাদে প্ৰত্যেকটা কাউন্সিলে বিজেপিয়ে দখল কৰিছে BTC অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে এই অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবৰ কাৰণে দীৰ্ঘদিনৰ আন্দোলনৰ ফলশ্ৰুতিত BAC BTC BTR এই কাউন্সিলবিলাক ইয়াত গঠন কৰা হৈছিল আজি নাগপুৰৰ ইছাৰাত এইটো কোনোবাই দখল কৰিব সেইটো হ'ব দিব নোৱাৰি আৰু সেইটো যদি হ'ব দিব নোৱাৰি আজি সেই কথাটো আপছুৱে সেকেন্ড অনুভৱ কৰিছে উপলব্ধি কৰিছে গতিকে আপছুৱে যেটো পদক্ষেপ লৈছে মই ওয়েলকাম জনাইছোঁ যদি আপছুৱে এইটো ইনিচিয়েটিভ লয় যে ইয়াত থকা যিবিলাক আঞ্চলিক ৰাজনৈতিক দল এইবিলাক যদি ইউনাইটেড হয় আমি BTCৰ এটা সমষ্টিটো এই বিজেপিক জিকিব নিদিওঁ নাই চাওক আমি BPF হিচাপে UPPL আৰু BPFক একত্ৰিত কৰাৰ কাৰণে আমি উদ্যোগ লোৱা নাই BPF হিচাপে আজিৰ দিনটোত 40টা সমষ্টিত নিৰ্বাচন খেলিম সিদ্ধান্ত লৈ আমাৰ দলীয় কাৰ্যসূচী আমি চলাই আছোঁ আৰু আমি আজিৰ দিনটো মজবুত যোৱা BTC নিৰ্বাচনৰ পূৰ্বেও আমি 17টা পাইছিলোঁ UPPL 12টা পাইছিল BJP 8টা পাইছিল GSP 1টা পাইছিল কংগ্ৰেছ 1টা পাইছিল BPF তেতিয়া শক্তিশালী আছিল আজিও BPF শক্তিশালী BPFৰ কেইটামান দালাল শ্ৰেণীৰ মানুহেহে BPF এৰি BJP যোগদান কৰিছিল BPFত কোনোবা MLA হৈছে কোনোবা মন্ত্ৰী হৈছে কিবা হৈছে BJPত দালাল শ্ৰেণীৰ মানুহখিনিহে গৈছে ইয়াৰ পৰাতো ভাল মানুহ গুচি যোৱা নাই গতিকে আজিও BPF দল শক্তিশালী গতিকে আমি UPPL লগত এলায়েন্স কৰিব লাগে বুলি আমি গাই ফুৰা নাই কিন্তু আজি এই অঞ্চলৰ ৰাজনৈতিক বাতাবৰণ এই অঞ্চলত বিভিন্ন জনগোষ্ঠীৰ লগত সংঘাত বড়ো জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত আপছুৱে লোৱা পদক্ষেপ যেটো আপছুৱে আঞ্চলিক ৰাজনৈতিক দলবিলাকক একত্ৰিত কৰিবৰ কাৰণে যেটো আপিল কৰিছে সেই আপিলটোকহে মই সন্মান সহকাৰে ওয়েলকাম জনাইছোঁ যদি আপছুৱে অনুভৱ কৰিছে যে ইয়াত আঞ্চলিক ৰাজনৈতিক দলবিলাকক ঐক্যবদ্ধ কৰি আমি ইয়াৰ স্থানীয়ভাৱে আঞ্চলিক ৰাজনৈতিক দলে BTC শাসন কৰক সেই ক্ষেত্ৰত আমি সহযোগিতা আগবঢ়াইছোঁ আমি সহযোগিতা আগবঢ়াম উল্লেখ্য যে শেহতীয়াকৈ এপছুৰ সভাপতি দীপেন বড়োৱে BTC-বাসীৰ উন্নয়নৰ স্বাৰ্থত অহা 2025ৰ BTC নিৰ্বাচনত BPF আৰু UPPL একত্ৰিত হোৱাৰ সময় আহিল বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়োৱাৰ পিছতে সৰ্বত্ৰ চলিছে প্ৰতিক্ৰিয়া ভিন্নজনৰ ভিন্ন প্ৰতিক্ৰিয়াৰ মাজতে আজি উদালগুৰি ভেৰগাঁৱত অনুষ্ঠিত BPF ভেৰগাঁও ব্লকৰ 6ষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশনত উপস্থিত থাকি প্ৰাক্তন EM জগদীশ চৰকাৰে এনে ভাষ্য প্ৰদান কৰাৰ লগতে প্ৰাক্তন বিধায়িকা কুমলী বসুমতাৰীও ৰাজনীতিত ফাউল অফছাইড থাকে কিন্তু যদি BTC BPF আৰু UPPL এলায়েন্স হয় তেন্তে বহুত ভাল হ'ব কিন্তু BTC চিফ হাগ্ৰামা মহিলাৰীয়ে হ'ব বুলি মন্তব্য আগবঢ়ায় আচ্ছা আজি আমি ভেৰগাঁও ব্লক কমিটি BPF দলৰ 6ষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন দিনজোৰা কাৰ্যসূচীৰে আজি এদিনীয়াকৈ আমি উদযাপন কৰিছোঁ ৰাতিপুৱাৰ ভাগত বিভিন্ন কাৰ্যসূচী আছিল আমাৰ পতাকা উত্তোলন শ্বহীদৰ পতাকে আদি কৰি তাৰপিছত এতিয়া প্ৰতিনিধি সভা হৈ আছে আৰু এইখন প্ৰতিনিধি সভাৰ যোগেদি আজি আমাৰ 3 বছৰীয়া কাৰ্যকাল উকলি যোৱাৰ পিছত ব্লক কমিটিটো আমি নতুনকৈ গঠন কৰিবৰ কাৰণে ব্যৱস্থা কৰি আছোঁ আৰু আজি নতুন কমিটি গঠন কৰাৰ পিছত আমি নিশ্চয় আহি থকা দিনত নিৰ্বাচন আমি মুখামুখি হ'ম গতিকে এটা শক্তিশালী ৰূপত আমি আজিৰ কমিটিটো গঠন কৰি ল'ম আৰু ভৱিষ্যতে এই ভেৰগাঁও সমষ্টি আমাৰ BTC যি ভেৰগাঁও সমষ্টি এই ভেৰগাঁও সমষ্টিত আমি
অহা BTC নিৰ্বাচনত জুপিয়াই পৰিবৰ কাৰণে আজি আমি সংকল্প ল'ম আৰু আজি যথেষ্টখিনি অলপ পিছতে আমি আমাৰ পৰিকল্পনা এইবিলাক আলোচনা কৰা হ'ব গতিকে আমি এতিয়া কমিটিটো নতুন কমিটিটো গঠন কৰিম আৰু উল্লেখ কৰিব লাগিব আজি যথেষ্ট সংখ্যক আমাৰ দলীয় কৰ্মকৰ্তা আৰু আমাৰ শুভাকাংক্ষী ৰাইজ এইখন অধিৱেশনৰ অংশগ্ৰহণ কৰিছে নিশ্চয় আমাৰ দলটো যে এটা শক্তিশালী ৰূপত আজি আমি আগবাঢ়িব পাৰিছোঁ তাৰ আজি সভাখনে প্ৰমাণিত কৰিছে যথেষ্ট সংখ্যক ৰাইজে যথেষ্ট সংখ্যক দলীয় কৰ্মীয়ে আজি অংশগ্ৰহণ কৰাটো আমি দেখিবলৈ পাইছোঁ এতিয়া বাছনি চলি আছে নিশ্চয় আমি আলোচনা কৰিছোঁ ইতিমধ্যে আমাৰ আগৰ সভাপতি নেৰচন বড়ো আমাৰ BTCLৰ ডেপুটি স্পিকাৰ আছিল তেখেতে এসময়ত তেখেতকে এই ব্লক কমিটিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰিছে ইতিমধ্যে আৰু সাধাৰণ সম্পাদক হিচাপে আমাৰ ৰাজেন বড়ো বুলি তেখেতক নিৰ্বাচিত কৰিছে এই ক্ষেত্ৰত বৰ্তমানৰ আমাৰ কোনো সিদ্ধান্তত এটা অহা নাই নিশ্চয় কেন্দ্ৰীয় নেতৃবৃন্দ আছে কথা পাতি হয়তো আমাক সিদ্ধান্তটো পিছত জনাব তাৰপিছতে আমি ক'ম আজি তাৰিখত আমি ক'ব পৰা অৱস্থাত নাই যে আমি একলগ হোৱাৰ আৰু আমাৰ বৰ্তমান কোনো নিৰ্দেশনাও নাই গতিকে আমি নিজাববীয়াকৈ আমাৰ দলটো সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে আমি BPF লাগি আছোঁ আৰু লাগি গৈ থাকিম মোৰ ব্যক্তিগত মতামত যদি আপচে তেনেকৈ ভাবিছে বা আপিল কৰিছে সেইটো আদৰণীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া বা সেইটো নিজৰ মতামত সেইটো ৰাজনীতিক ক'তনো ফাউল আলো গ'ল নাই চবেইতো ৰাজনীতি পথাৰত খেলিম বুলিয়ে নামে তাত কোনোবা ফাউলটো কৰিবই কোনোবা গ'লটো দিবই সেইটো তেখেতে কি যুক্তিত সেইটো কৈছে তেখেতৰ কথা সেইটো যদি তেওঁ ভবামতে সেইটো হয় আমিতো ভাবোঁ যদি UPPL আৰু BPF যদি একেলগে হয় বা এলায়েন্সত আহে তেনেহ'লে আমাৰ তাৰমানে বেয়া নহ'ব ভালহে হ'ব নামখলাৰ পৰা সুদৰ্শন কলিতা ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম